হৈছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ। আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন মুনবী, ৰহমান, জাকিৰ, বিল্লাল, মজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে। মানে মানুহে ৰাইজে ক'ত ভোট দি আছে সেইটোতো মই ক'ব নোৱাৰোঁ, কি কোনোবা ক'ব নোৱাৰে। সিহঁতৰ এনেকৈ কৰিব নালাগিছিল। ডাইৰেক্ট এজনটো মাৰিছে, আমাৰ এই কংগ্ৰেছী এজন পুলিচকো মাৰিছে। ঘটনাটা হৈছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ। আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন মুনবী, ৰহমান, জাকিৰ, বিল্লাল, মজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে। মানে মানুহে ৰাইজে ক'ত ভোট দি আছে সেইটোতো মই ক'ব নোৱাৰোঁ, কি কোনোবা ক'ব নোৱাৰে। সিহঁতৰ এনেকৈ কৰিব নালাগিছিল। ডাইৰেক্ট এজনটো মাৰিছে, আমাৰ এই কংগ্ৰেছী এজন পুলিচকো মাৰিছে। ঘটনাটা হৈছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ। আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন মুনবী, ৰহমান, জাকিৰ, বিল্লাল, মজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে। মানে মানুহে ৰাইজে ক'ত ভোট দি আছে সেইটোতো মই ক'ব নোৱাৰোঁ, কি কোনোবা ক'ব নোৱাৰে। সিহঁতৰ এনেকৈ কৰিব নালাগিছিল। ডাইৰেক্ট এজনটো মাৰিছে, আমাৰ এই কংগ্ৰেছী এজন পুলিচকো মাৰিছে। ঘটনাটা হৈছে আমি ৰাতিপুৱা ইয়াতে আছিলোঁ। আমি কংগ্ৰেছী মানুহ মানে বিজেপিৰ মানুহ ৬-৭জন মুনবী, ৰহমান, জাকিৰ, বিল্লাল, মজিবুৰ এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল কৰিব লাগে। মানে মানুহে ৰাইজে ক'ত ভোট দি আছে সেইটোতো মই ক'ব নোৱাৰোঁ, কি কোনোবা ক'ব নোৱাৰে। সিহঁতৰ এনেকৈ কৰিব নালাগিছিল। ডাইৰেক্ট এজনটো মাৰিছে, আমাৰ এই কংগ্ৰেছী এজন পুলিচকো মাৰিছে।